নমস্কাৰ সমূহ ভক্তবৃন্দক সেৱা জনাইছো মোৰ সেৱা আপোনাক সবে গ্ৰহণ কৰিব আজিৰ বিষয়টো হৈছে মহাভাৰতত শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক শিৱৰ বিষয়ে কি প্ৰকাশ কৰিছিল শিৱ কলিযুগত পূজ্য নে অপূজ্য আজি আমি এই বিষয়ে জানিবলৈ গৈ আছো এই বিষয় জনাৰ আগমুহূৰ্তত আমি আপোনাক সবক এটা কথা জানাবলৈ চেষ্টা কৰিম যিটো শিৱ ভক্তি আৰু যি শৈৱ সম্প্ৰদায় যি সনাতন ধৰ্ম এই ধৰ্মক বিনাশ কৰিবলৈ বাবে আদি যুগৰ পৰা বহুত প্ৰচেষ্টা চলি আহিছে কোনোবাই স্বাৰ্থৰ লোভত কোনোবাই আসনৰ লোভত শিৱ ভক্তি বিনাশ কৰিবলৈ অশেষ চেষ্টা কৰিছে কিন্তু তথাপিও আজিও সত্যক তেওঁলোকে ঢাকন দি ৰাখিব পৰা নাই সত্য সদায় পোহৰলৈ আহি আছে আৰু সত্য সদায় জয় হ'ব সত্যম শিৱম সুন্দৰম এই কথাখিনি আপুনি স্পষ্ট হিচাপে হৃদয়ঙ্গম কৰি ল'ব বাৰু যা হওক এতিয়া আমি আপোনালোকক প্ৰকাশ কৰিবলৈ গৈ আছো যে মহাভাৰতত শ্ৰীকৃষ্ণ ভগৱন্তই শিৱ শংকৰ মহাদেৱৰ বিষয়ে ৰুদ্ৰৰ বিষয়ে কি কৈছিল আমি এই বিষয়ে জানিবলৈ গৈ আছো শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক কৈছিল নাৰায়ণাত্মকোগেয় পাণ্ডৱয় যুগে যুগে তস্মিন হি পুচ্যমানে ৱে দেৱ দেৱ মহেশ্বৰে শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক স্পষ্ট হিচাপে প্ৰকাশ কৰিছিল নাৰায়ণাত্মকোগেয় পাণ্ডৱয় যুগে যুগে তস্মিন হি পুচ্যমানে ৱে দেৱ দেৱ মহেশ্বৰে শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল হে অৰ্জুন হে পাণ্ডু নন্দন ভগৱান ৰুদ্ৰ নাৰায়ণ স্বৰূপ ৰুদ্ৰ নাৰায়ণ একেই ৰুদ্ৰ আৰু নাৰায়ণ বেলেগ নহয় ৰুদ্ৰই হৈছে নাৰায়ণ আৰু ৰুদ্ৰক পূজিলেই নাৰায়ণক পূজা হয় ৰুদ্ৰক ভজিলেই নাৰায়ণক ভজা হয় আৰু হে পাৰ্থ অৰ্জুন এটা কথা মনত ৰাখিবা ৰুদ্ৰ প্ৰত্যেকটো যুগতেই পূজ্য সুন্দৰ হিচাপে শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক প্ৰকাশ কৰিছে সম্পূজিতো ভৱেৎ পাৰ্থ দেৱো নাৰায়ণঃ প্ৰভু অহমাত্মা হি লোকানাম বিশ্বস্যম পাণ্ডু নন্দন সুন্দৰ হিচাপে শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক স্পষ্ট হিচাপে বুজাই দিছে যে হে অৰ্জুন শিৱক পূজিলেও নাৰায়ণকেই পূজা হয় আৰু ৰুদ্ৰ নাৰায়ণ একেই শিৱ প্ৰতিটো যুগতেই পূজ্য ৰুদ্ৰ প্ৰতিটো যুগতেই পূজ্য গতিকে মই সদায় সেই শিৱ বা ৰুদ্ৰকে ভজি আহিছোঁ সেই আত্মাৰূপী ৰুদ্ৰক সদায় ভজিব লাগে এনেধৰণৰ শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক সুন্দৰ হিচাপে প্ৰকাশ কৰিছে আৰু কি বুলি কৈছে ৰুদ্ৰ নাৰায়ণ চৈব্য ছত্ৰমেকম দিধাকিতম লোকে চৰতি কৌন্তেয় ব্যক্তিষ্ঠম সৰ্বকৰ্মসু যে হে কুন্তি নন্দন ৰুদ্ৰক নভজিলে কোনো কৰ্ম কোনো কাৰ্য সিদ্ধ নহয় ৰুদ্ৰক ভজিলেহে সৰ্বকাৰ্য সিদ্ধি হয় আৰু ৰুদ্ৰক ভজিলেহে সৰ্বভক্তি অনুষ্ঠান সিদ্ধি হয় গতিকে ময়ো ৰুদ্ৰকেই ভজনা কৰি আহিছোঁ আৰু স্পষ্ট হিচাপে শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক কৈছে নাহি মে কিঞ্চিত দেৱ বৰহ পাণ্ডৱ নন্দন ইতি সংচিন্ত্য মনসা পুৰাণম ৰুদ্ৰমীশ্বৰম পুত্ৰাৰ্থ মৰাধিতৱানঃ মাত্মানমাত্মনা সুন্দৰকৈ শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক বুজাই দিছে কি বুলি নাহি মে কিঞ্চিত দেৱ বৰহ পাণ্ডৱ নন্দন
ইতি সমচিন্ত মনসা পুরাণম রুদ্রমিশ্রম পুত্রার্থ মরাধিতঃ ওয়ানহ মাত্মানো মাত্মনা। হে অৰ্জুন, মোক কোনেও বৰদান দিব নোৱাৰে। মোক বৰদান দিয়াৰ অধিকাৰ কাৰো নাই। কেৱল মোক বৰদান দিয়াৰ অধিকাৰ কাৰ আছে? শিৱ শংকৰ মহাদেৱৰহে আছে। কেৱল শিৱইহে মোক বৰদান দিব পাৰে। গতিকে শিৱৰ বৰতেই মই পুত্ৰ লাভ কৰিছিলোঁ আৰু পুত্ৰ লাভ কৰিবৰ বাবে সেই মই আত্মাৰূপী শিৱকে সদায় ভজনা কৰি আহিছোঁ। গতিকে হে অৰ্জুন, তুমিও সেই অৰ্জুনৰ শ্ৰীচৰণতে সেৱা কৰা আৰু সেই শ্ৰীচৰণতে শৰণ লোৱা। স্পষ্ট হিচাপে শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক প্ৰকাশ কৰিছে। কিন্তু আমাৰ সমাজত একাংশ দক্ষপন্থীয়ে কি কৰে? শিৱ পূজ্য নহয় বুলি, সামান্য দেৱতা বুলি আমাৰ সমাজত প্ৰচাৰ কৰে। একাংশ ব্যাখ্যাকাৰে কয় যে সৰ্পমালাধাৰী, মুণ্ডমালাধাৰী, ত্ৰিশূলধাৰী শিৱজন শিৱ নহয়, সেইজন নাৰায়ণ নহয়, সেইজন পৰমাত্মা নহয়। এনেদৰে ব্যাখ্যাকাৰসমূহে আমাৰ অসমীয়া সমাজত প্ৰচাৰ কৰি কৰি অসমীয়া সমাজৰ ঐক্যতাক বিনাশ কৰি পেলাইছে। অধৰ্মলৈ তেওঁলোকক গতি কৰাই আছে। তেওঁলোকক শুদ্ধ ধৰ্ম প্ৰদান কৰা নাই। সেই একাংশৰ ব্যাখ্যাকাৰে নিজকে মহাতত্ত্ববাদী বুলি জ্ঞান কৰি, নিজকে মহাধৰ্মীয় জ্ঞানী বুলি প্ৰচাৰ কৰি সমাজৰ মাজত কি কৰি আছে? পিতা পুত্ৰ ভাইজা সকলোকে পৃথক কৰি আছে, সম্বন্ধ বিচ্ছেদ কৰি আছে। গতিকে হে ভকতবৃন্দ, আপোনালোকে সাৱধান হওক। আপোনালোকেও তত্ত্ববিলাক খোজ কৰক। আপোনালোকে তত্ত্ববিলাক খোজ কৰি আপোনালোকে ধৰ্মটোক আচৰণ কৰক। নহ'লে একাংশই নিজৰ আসনৰ বাবে, নিজৰ স্বাৰ্থৰ বাবে লোভত পৰি, মোহত পৰি আপোনাক ধৰ্ম বিনষ্ট কৰিব আৰু আপোনাক নৰকলৈহে পঠাই দিব। এই কথাটো চিৰন্তন সত্য। গতিকে আপোনালোকক মই সাৱধান কৰি দিছোঁ, আপোনালোকে সাৱধান হওক। এতিয়াও সময় আছে, এতিয়াও সময় আছে। আপোনালোকে বুজিবলৈ চেষ্টা কৰক। ঈশ্বৰ ভগৱন্তক কেনেকৈ ভজিব লাগে সেইটো আপোনালোকে খোজ কৰক। আৰু ধৰ্ম কি, ভক্তি কি, কৰ্ম কি, এইবোৰ সকলোকে আপুনি জানিবলৈ চেষ্টা কৰক। প্ৰকৃতাৰ্থত যিসকলে শিৱ শংকৰ মহাদেৱক কৃষ্ণ ভক্ত বুলি প্ৰচাৰ কৰি আছে, সেইসকলেই পূৰ্বৰ পৰা ধৰ্মৰ বিৰোধী গ্ৰন্থ ৰচনা কৰি শিৱক ভকত বনাই এই বিশ্বৰ ব্ৰহ্মাণ্ডত শৈৱ সম্প্ৰদায়ক অনিষ্ট সাধন কৰি আহিছে। এই সনাতন ধৰ্মক অনিষ্ট সাধন কৰি আহিছে। কাৰণ শৈৱ সম্প্ৰদায় হ'ল সৰ্বপ্ৰথম সম্প্ৰদায়, পৌৰাণিক সম্প্ৰদায় আৰু শৈৱ সম্প্ৰদায় হৈছে সনাতন ধৰ্ম। শৈৱ সম্প্ৰদায়ৰ পিছতহে সকলো সম্প্ৰদায়ৰ সৃষ্টি। আৰু যেতিয়াৰ পৰা অন্য সম্প্ৰদায়ৰ সৃষ্টি হৈছিল, তেতিয়াৰ পৰাই আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি হ'ল, অধৰ্মৰ সৃষ্টি হ'ল, বিতৰ্কৰ সৃষ্টি হ'ল। গতিকে আপোনালোকক নিবেদন কৰিছোঁ, সনাতন ধৰ্মক আপোনালোকে জীয়াই ৰাখিবলৈ যদি চেষ্টা কৰিছে, পুনৰ আপোনাসৱে ধৰ্মলৈ ঘূৰি আহক। ধৰ্ম এব হতু হন্তি ধৰ্ম ৰক্ষতি ৰক্ষিতঃ তস্মাৎ ধৰ্ম হন্তব্য মানু ধৰ্ম হতোবধিত। সেই ভক্তগণ, ধৰ্মক সকলোৱে ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে। ধৰ্মক যিয়ে ৰক্ষা নকৰিব, সেই ধৰ্মই আপোনাকো বিনাশ কৰিব। গতিকে ধৰ্মক ৰক্ষা কৰিবলৈ চেষ্টা কৰক। এই আপোনালোকৰ ওচৰত নিবেদন কৰি মই আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। ওম নমঃ শিৱায়। ওম তৎসৎ।